ও কেহু বোলে কৰ্মে কেহু বোলৈ জ্ঞানে গতি তোমাৰ সন্মত পথ কেৱলে ভকতি। কোনো ঋষিমুনিয়ে বেদ অধ্যয়ন কৰি কৈ দিলে যে জীৱৰ গতি কেৱল কৰ্ম মাৰ্গত। কোনো ঋষিমুনিয়ে কৈ দিলে জীৱৰ গতি কেৱল জ্ঞান মাৰ্গত। প্ৰভু তুমি দেখোন কৈছা জীৱৰ গতি ভক্তি মাৰ্গতহে, মই কোনটো পালন কৰিম প্ৰভু? জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ নে ভক্তি মাৰ্গ? মোৰ বুজাত খেলি মেলি হৈছে প্ৰভু, তুমি মোক কৃপা কৰা। এই বুলি উদ্ধৱ মহামহন্তই সোধাৰ লগে লগে ভগৱন্ত পুৰুষে উত্তৰ প্ৰদান কৰিছে কি বুলি? মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত, তুমি মোৰ মহামিত্ৰ ভকত একান্ত। ঈশ্বৰ কৃষ্ণই কৈছে উদ্ধৱ তুমি শুনা, তুমি এই কাৰণে শুনা, তোমাক মই এই কাৰণে কম কিয়নো তুমি মোৰ মহামিত্ৰ আৰু তুমি মোৰ একান্ত ভকত। এতিয়া আপুনি মই হ'ব পাৰিছোঁ, যদি আপুনি মই একান্ত ভকত হ'ব পাৰিছোঁ, তেতিয়াহ'লে ঈশ্বৰ কৃষ্ণই বাংময় মূৰ্তিৰ ৰূপত আপোনাক মোক শুদ্ধ জ্ঞান, শুদ্ধ ৰূপ, শুদ্ধ মাৰ্গ আমাক প্ৰদান কৰি দিব। যদি আপুনি মই একান্ত ভকত হ'বলৈ চেষ্টা কৰাই নাই, তেতিয়াহ'লে ভাগৱত পঢ়ি পঢ়ি সুৰ লগাই লগাই যিমানে আপুনি মই কীৰ্তন নকৰোঁ কিয় তাৰ পৰা লাভ কিন্তু আমাৰ একো নহয়। সেই উদ্ধৱ তুমি শুনা, ইৰাম বেদে যে নকবৈ তাক শুনা প্ৰাণ সখী, মায়াময় বেদ ধৰ্ম সবাকো উপেক্ষী। বেদে দুটা মাৰ্গৰ কথা কৈছে, এক হ'ল প্ৰবৃত্তি মাৰ্গ, আনটো হ'ল নিবৃত্তি মাৰ্গ। মায়াময় বেদ ধৰ্ম তুমি প্ৰবৃত্তি মাৰ্গ ত্যাগ কৰিব লাগিব। এই মায়াময় বেদ ধৰ্ম ত্যাগ কৰি তুমি কি কৰিবা? কেৱলে আমাত মাত্ৰ লৈবেক শৰণ, হৈবে কৰ্ম ফল তেজি তেৱেকে প্ৰসন্ন। বেদৰ জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গৰ জৰিয়তে আপুনি মই এনেধৰণে বুজি পাওঁ যে প্ৰবৃত্তি মাৰ্গ আৰু নিবৃত্তি মাৰ্গ। প্ৰবৃত্তি মাৰ্গ মায়াময় বেদ ধৰ্মবিলাক সকাম কৰ্ম, আগম পন্থা, এইবিলাকৰ মাজেৰে আপুনি মই জীৱই যদি ঈশ্বৰক বিচাৰি ফুৰোঁ, তেতিয়াহ'লে আপুনি মই ঈশ্বৰক নাপাওঁ বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। তাৰ বিপৰীতে নিৰ্গুণ ভক্তি কৰিব লাগিব, নিষ্কাম কৰ্ম, নিগম পন্থা, নিবৃত্তি মাৰ্গে আমি আশ্ৰয় কৰিব লাগিব। সেই উদ্ধৱ শুনা, ঋষিমুনিসকলে এনেধৰণে কৈছে, কিন্তু বেদে কি বুলি কৈছে জানা? ৰাম মই বিনে বেদে কিছু বখানে, চাৰিও বেদৰ তত্ত্ব অৰ্থয়ে মানে। বেদে মোৰ বাহিৰে বেলেগৰ কথা নাই কোৱা উদ্ধৱ, বেদে কেৱল মোৰ কথাহে কৈ আছে। চাৰিও বেদৰ তত্ত্ব অৰ্থ এহিবান। বেদ সৰ্বপ্ৰথমে এভাগহে আছিল, কিন্তু তাক মহামুনি ব্যাসদেৱে চাৰি ভাগ কৰি দিলে। একেবাৰে পুৰণি বেদভাগীৰ নাম হ'ল ঋগ বেদ, আমি সমস্তজনে জানো। তাৰ পাছত ব্যাসদেৱে চাৰি ভাগ কৰি পেলালে। এতিয়া ঋগ বেদৰ প্ৰথম
মন্ত্রভাগী কি সত্যম এবং জয়তে না নিত্যম অন্যথা সত্যম এবং জয়তে অর্থাৎ সত্যৰ সদায় জয় কিন্তু অনিত্যৰ জয় নহয় এটা সত্যৰ সদায় জয় এই বাক্যষাৰ বাৰু আজিহে আপুনি মই শুনিছোঁ নেকি নহয় বিদ্যালয়ত নাম লগাওঁতে তৃতীয় চতুৰ্থ শ্ৰেণী মানতে এই কলপাত কাটি কাটি জোনা মাৰি এডালে সত্যৰ সদায় জয় সাতৰ আখৰ তিনি শাৰীকে লিখি নিবলৈ আমাক বিদ্যালয় শিক্ষকে তেতিয়াই কৈছিল কিয় লিখিছিলোঁ কিয় কলপাতত লিখিবলৈ কৈছিল সাতৰ আখৰ কোন হ'ব ধুনীয়া হ'ব সেইকাৰণে কলপাতত আঁচ নাপাৰিলেও আপুনি মই কলপাতবিলাক আঁচখিনি পাৰি থোৱা থাকে দেখিছোঁ সকলোৱে তাতে লিখিবলৈ কৈছিল সত্যৰ সদায় জয় এতিয়া কেলে পাহৰি থাকিলোঁ সত্যৰ সদায় জয় তৃতীয় শ্ৰেণীতেই সত্যক চিনি পাইছিলোঁ সত্য কোন বৰহানপুৰ মহাপুৰুষ মাধৱ গুৰুজনে সিদ্ধান্ত দিলে ও হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান সম্বিত অৱৰজতে ইটো তোমাৰ বিনোদ ৰূপ চৰাচৰ মায়াৰে কল্পিত ৰাম চৰাচৰ মায়াৰে কল্পিত সত্যৰ সদায় জয় সিয়ে হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য ভগৱন্তক পৰিচয় পাইছিলোঁ বাৰান্দাত বিদ্যালয়ৰ ও ব্ৰহ্মাদি কৰি জীৱ জগত ৰাম 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 মায়া সৰিজা মাজে আছয় ঘুমতি জানি তুমি হি চৈতন্য সনাতন ৰাম 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 ও আমি অচেতন নিয়োগ নাথ জগাই ব্ৰহ্মাকে ধৰি জীৱ জগত মায়া নামৰ বিচনাখনত শুই আছে আমি সকলোৱে জানিলোঁ আৰু ভিতৰত আমি বুজিও পালোঁ যে তুমি সেই চৈতন্য বুলি কওঁতে বুজি পালোঁ সত্যৰ সদায় জয় বুলি কওঁতেও বুজি পালোঁ হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য তুমিহে চৈতন্য কোন কৃষ্ণ ব্ৰহ্মাকে ধৰি বাকী সকলো অচেতন এতিয়া আপুনি মই গৃহৰ মধ্যে দোকানৰ মধ্যে কৰ্ম অনুসাৰে যদি ওম বিশ্বকৰ্মাই নমঃ ওম সৰস্বতীয়ে নমঃ অচেতনবিলাককে দেখোন পূজা কৰি আছে বিদ্যালয় বাৰান্দাত চিঞৰি চিঞৰি কেলে গাই আহিছিলোঁ তেতিয়াহ'লে ব্ৰহ্মা আদি কৰি জীৱ জগত বুলি নোবোৱা হ'লে ভাল আছে সৰুতে বুজিলোঁ ডাঙৰ হৈ পাহৰি থাকিলোঁ ভুলটো হৈ আছে এইখিনিত আমাৰ এতিয়া আমাৰ 80 বছৰীয়া 90 বছৰীয়া দেউতাসকলে সেই বিদ্যালয়ৰ দেউনা পাৰ হৈ আহিল কিন্তু বাৰান্দাত বিদ্যালয়ৰ শ্ৰেণীকোঠাত পঢ়ি অহা কথাখিনি অৰ্থ এতিয়া আমি ভালকে বুজিছোঁ নে অশুদ্ধকে বুজিছোঁ চিন্তাটো আমি নিজেই নিজক কৰাব লাগে
ধৰ্মৰ ধ্বজা ধৰি আছো এতিয়া 90 বছৰত আমি যেতিয়া ইপুৰিলে যামগৈ কোনে ধৰিব আপোনাৰ মোৰ নাতি আপোনাৰ মোৰ পুত্ৰই ধৰিব সমাজৰ গুৰি ধৰ্ম ধ্বজা তেতিয়াহ'লে সেই নাতি সেই পুত্ৰক আপুনি মই ধৰ্মৰ ধ্বজা ধৰিবৰ বাবে শুদ্ধ মাৰ্গ দেখুৱাইছো নে ভুল মাৰ্গ বা অশুদ্ধ মাৰ্গ দেখুৱাইছো এইটো আপুনি মই ভাবিব লাগে এটা হাতৰ আখৰ লিখিলো সত্যৰ সদায় জয় সত্য মানে শ্ৰী কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান অখণ্ডিত বাকীবিলাক তাৰ বিপৰীত কৃষ্ণ যদি সত্য বাকীবিলাক অসত্য কৃষ্ণ যদি শুদ্ধ বাকীবিলাক অশুদ্ধ কৃষ্ণ যদি চৈতন্য বাকীবিলাক অচেতন কৃষ্ণ যদি নিত্য বাকীবিলাক অনিত্য ইমান সুন্দৰভাৱে আপুনি মই গুৰুজনৰ ধৰ্ম ধৰিছো মিতাহাৰ কৰ্ম দিনা উৰে ৰাতি নাম ঘোষা হাজাৰী ঘোষা পাঠ হৈছে হাজাৰী ঘোষাত 1000 ঘোষা সুন্দৰভাৱে ঘোষিত হৈছে আৰু সেই ঘোষাবিলাক আমি গাই গাই কীৰ্তন কৰি কৰি গোটেই ৰাতিটো টোপনিয়াই পাৰ কৰিছো কিন্তু তাৰ এজোকা ঘোষাও আপুনি মই সমাজত পালন কৰিবলৈ চেষ্টা কৰা নাই গতিকে আমাৰ সমাজ ক'ৰ পৰা ক'লৈ গৈছে আমিতো চিন্তা কৰিব লাগিব কাৰণ আমি সমস্ত জনাই জানো অহিংসাই পৰম ধৰ্ম অহিংসাই পৰম ধৰ্ম কিমান বাৰ লিখিলো বাৰু হাতৰ আখৰ তেতিয়া এতিয়া আমি কেনেকৈ পঢ়ো এটা আমাৰহে ভাৱনা আপোনাৰ হ'ব নহয় বাৰু অহিংসাই পৰম ধৰ্ম এতিয়া আমি পঢ়ো কেনেকৈ গোটেইখিনি ভাগ ভাগ কৰি পেলালো শব্দ হিংসা ই আমাৰ পৰম ধৰ্ম অৰ্থটো আছিল হিংসা নকৰাটো পৰম ধৰ্ম এতিয়া আপুনি মই বুজি ললো হিংসা ই আমাৰ পৰম ধৰ্ম এই বুলি আপুনি মই অহিংসাই শব্দটো ভাগ ভাগ কৰি পঢ়িবলৈ ললো সেইকাৰণে সমাজত কেৱল হিংসা কেৱল খোৱা কামৰ ইজনক দেখিলে সিজন নাহে সিজনক দেখিলে ইজনে ইফালে মুখখন ঘূৰাই দিয়ে কেলে এইটোৱে মূল কাৰণটো অহিংসাই পৰম ধৰ্ম এইটো আমি ভালকে বুজিলো শাস্ত্ৰই কোৱাতকৈও বেছি ভালকে বুজি পোৱাৰ কাৰণে আমাৰ সমাজ কেৱল খোৱা কামৰ মাজত সোমাই পৰিছে এইটো ভগৱন্ত পুৰুষে উদ্ধৱক সিদ্ধান্ত দিলে শুনাচোন উদ্ধৱ যাৰ যেন মতি কৰি বেদক ব্যাখ্যান নিজ অৰ্থ ভকতিত তেজি বুজৈ বেদৰ তত্ত্ব কোনে কোনে কেনেধৰণে পালে সমস্তজনে জানে সেইকাৰণে আমি কথাখিনি খুব চমুকৈ সকলোখিনি চুই যাব বিচৰা হৈছে যে সৰ্বপ্ৰথম পদ্মকল্পত প্ৰজাপতি ব্ৰহ্মাক দিলে তাৰ পাছত মনুৱে পালে তাৰ পাছত সিদ্ধান্ত দিছে আমাক পাছে জানি লন্ত বেদ সবে সপ্ত ঋষি তাৰ পাছত সুৰাসুৰ মানে দেৱতা আৰু অসুৰ তাৰ পাছত সিদ্ধসকল তাৰ পাছত নাগসকল একেবাৰে সদৌ শেষত মানে অনন্তৰে বেদক মনুষ্যে পাইলে লাগে আপুনি মই জীৱই যেতিয়া মনুষ্য নামৰ জীৱই যেতিয়া বেদ জ্ঞান লাভ কৰিলো এতিয়া সিদ্ধান্ত দিলে যাৰ যেন মতি কৰি বেদক ব্যাখ্যান নিজ অৰ্থ ভকতিত তেজি বুজৈ আন জীৱৰ স্বভাৱ আছিল ভকতিহে কিন্তু জীৱই কৰিলো কি ভক্তি ত্যাগ কৰি দান দক্ষিণা শ্ৰাদ্ধ পিণ্ডত লাগি গ'ল সেইকাৰণে সিদ্ধান্ত দিছে শুনাচোন উদ্ধৱ কেহু বুলৈ বেদে কৈ যজ্ঞ ব্ৰত দানে কেহু বুলৈ ক্ষুদ্ৰ দেৱ পূজা তীৰ্থ স্নানে কেহু বুলৈ বেদে কৈ জ্ঞানতে সেই গতি
গুণৰ ইচ্ছাই বুজে যাৰ যে মতি। এতিয়া অগ্নিৰ স্বাভাৱিক স্বভাৱটো কি? দাহকতা, মানে দহন কৰা। পানীৰ স্বাভাৱিক স্বভাৱটো কি? সিক্ততা, মানে তিয়াই দিয়া। এতিয়া জুই একুৰা জ্বলি আছে, সৰু ল'ৰা এটাই গৈ হাতখন জুইত লগাই দিয়া মাত্ৰ জুইকুৰাই কয় নেকি সৰু ল'ৰাটোৱে নাজানিহে জুইকুৰাত মোৰ গাত হাতখন লগাই দিলে মই নুপুৰচোন দিয়া, এই বুলিতো নকয়। এইটো জুইৰ স্বাভাৱিক স্বভাৱ, পানীৰ স্বাভাৱিক স্বভাৱ। লাখুটি এডালত ভৰ দি দেউতা এজনে ৰাস্তাত গৈ আছে, হঠাৎ গাজনি ঢেৰেকনি মাৰি বৰষুণ জাক আহিল। বৰষুণ জাকে ক'ব নেকি দেউতা বেগাই যাব নোৱাৰে কাৰণে এই বৃদ্ধ দেউতাজনক মই নীতি আওচোন দিয়া, এই বুলিতো জ্বলে নকয়, জুইয়ে নকয়। ঠিক তেনেকৈ জীৱৰ স্বাভাৱিক স্বভাৱ হ'ল ভক্তি কৰা। কিন্তু এই স্বাভাৱিক স্বভাৱটো যেতিয়াই আপুনি মই ত্যাগ কৰিম, যে কেৰেলাৰ স্বাভাৱিক স্বভাৱ তিতা, জলকীয়াৰ স্বাভাৱিক স্বভাৱ জ্বলা, দোকানৰ পৰা বজাৰৰ পৰা কেৰেলা কিনি আনিলোঁ, জলকীয়াও কিনি আনিলোঁ। কেৰেলা বনাই দিয়াৰ লগে লগে যেতিয়া তিতাটো নাই কামোৰ মাৰি চালোঁ, আপুনি মই দলি মাৰি নিদিমনে? কাৰণ তিতা বুলিহে কেৰেলাটো কিনি আনিছিলোঁ, তিতা স্বভাৱটোৱে নাই তাৰ গাত। নামত কেৰেলা হ'লে হ'ব নেকি? জলকীয়াটো কামোৰ মাৰি দিলোঁ, তাৰ জ্বলা স্বভাৱটোকে নাই, সি ত্যাগ কৰিলে। গতিকে আপুনি মই অনাজনকে গালি পাৰি। ঠিক তেনেধৰণে জীৱৰ স্বাভাৱিক স্বভাৱ আছিল ভকতীয়া, মানে ভক্তি কৰা। সেই স্বাভাৱিক স্বভাৱটো ত্যাগ কৰি বাকী কৰ্ম জ্ঞান মাৰ্গক আচৰণ কৰাৰ কাৰণে যিধৰণে জলকীয়াটো আনি চোৱা পাতনিত পেলা, তদনুৰূপ ভগৱন্ত পুৰুষও আপোনাক মোক দলি মাৰি পেলাই বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। সেইকাৰণে আমি চিন্তা নিজে নিজে কৰিব লাগিব যে শাস্ত্ৰই কৈছে জীৱৰ স্বাভাৱিক স্বভাৱ ভক্তি কৰা। যেতিয়াই ত্যাগ কৰিম ভগৱন্তই আপোনাক মোক লগ এৰা দিব বুলি সিদ্ধান্ত দিছে। কটু মন্দ মতি শাস্ত্ৰ নকৰে বিচাৰ কৰৈ কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ। এতিয়া আকৌ গালি এটা পাৰি দিলে নহয়, কটু মন্দ মতি শাস্ত্ৰ নকৰে বিচাৰ। এতিয়া শাস্ত্ৰই আমাক কৰবাই প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ পৰ্যন্ত কৰবাত কেনেবাকৈ ক'লে নেকি যাগ যজ্ঞ পূজা পাতল দান দক্ষিণাই ভাগৱতৰ বেদৰ মূল তত্ত্ববোৰ ক'তো এবাৰলৈও নাই কৈ। সৰ্বপ্ৰথম 28,000 ঋষি মুনিৰে সৌনক নামৰ ঋষিজনে ক'লে। কাৰ আগত ক'লে? উগ্ৰশ্ৰৱা সতৰ আগত। কি বুলি ক'লে? 28,000 ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান। এই ৰাম মান্য কৰি সুতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখে শুনে ভাগৱত কথা। মান্যতা অনুসৰি বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ নামৰ মহাপুণ্য স্থানত আজিৰ নিচিনাকৈ সমস্ত 28,000 ঋষি মুনি উপস্থিত হৈ উগ্ৰশ্ৰৱা সুতক মান্যতা প্ৰদান কৰি আসনত বহুৱাই অমৃতময় কৃষ্ণ নাম মহাভাগৱত কথা শ্ৰৱণ মহাভক্তি লাভ কৰিবলৈ সিদ্ধান্ত লৈ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি দিলে। ও জাগ যুগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ আবেগ কহিওক মহাভাগৱত শাস্ত্ৰ। সেই মান্যত যাগ যজ্ঞ পূজা পাতল এইবিলাক কৰি কলি যুগত আমি কেৱল দুখহে পালোঁ, সমস্তজনে আমি কম বেছি পৰিমাণে জানো। গতিকে আবেগ কহিওক মহাভাগৱত শাস্ত্ৰ,
এতিয়া তুমি আমাক কৃপা কৰা, মহাভাগৱত শাস্ত্ৰ অমৃতময় কৃষ্ণ নাম প্ৰকাশ কৰা। যি অমৃতময় কৃষ্ণ নাম শ্ৰৱণ কৰি 7 দিন 7 ৰাতিৰ অন্তত অভিশপ্ত হৈও পৰীক্ষিত ৰজা পৰম গতি লাভ কৰিব পাৰিছে। গতিকে তুমি আমাক এই কৃপা কৰা। এই বুলি সিদ্ধান্ত দিলে। সৌনক নামৰ ঋষিজন কেনেকুৱা আছিল? ঋষিসকল 28,2800 সহস্ৰ ঋষি বেদত প্ৰধান বুলি কৈছে। আমাৰ বিদ্যালয়বিলাকত বৰ্তমান প্ৰধান শিক্ষক কেইজন থাকে? এজনহে থাকে, বাকীবিলাক সহকাৰী শিক্ষক। 28,000 ঋষি মানে কি সহকাৰী শিক্ষক নেকি? নহয়। বেদশাস্ত্ৰত প্ৰত্যেকজনেই একোজন প্ৰধান বুলি কৈছে। তাৰ পাছতো তেৰা সমস্তই সিদ্ধান্ত দিছে যে কলিত ৰাম নামেই সাৰ, কৃষ্ণ নামেই সাৰ, মহাভাগৱত কথা। আপুনি কিন্তু তাৰ ইমান কোনো নহয়। গতিকে আমি চিন্তা কৰিব লাগিব, মহাজনসকলে যি যি নিয়ম আমাক শুদ্ধভাৱে দৰ্শন কৰা গৈছে সেই মাৰ্গ আপুনি মই আশ্ৰয় কৰিব লাগিব। এতিয়া কতো মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ। মন্দমতি মানে মহামূৰ্খ। শাস্ত্ৰ বিচাৰ নকৰে। শাস্ত্ৰ দিনে ৰাতিয়ে পঢ়ি পঢ়ি আপুনি মই বিচাৰ নকৰি কেৱল গতানুগতিক সমাজৰ নিয়ম আপুনি মই কৰিব লাগে কাৰণেহে কৰি থকা হৈছে। হয়নে নহয়? আমি প্ৰমাণটো চাওঁ। কুল ধৰ্ম পূৰ্বপুৰুষ আছে। পূৰ্বপুৰুষৰ আচাৰ ৰীতি নীতি নিয়মকে চলি আহিল কাৰণে আপুনি মই পালন কৰি আছো। ইয়াকে কোৱা হয় পৰম্পৰা কৰ্ম বুলি। এতিয়া পৰম্পৰা কৰ্ম আপুনি মই চিন্তা কৰিলে উত্তৰ কি পাওঁ যে আমি এজন মানুহ হিচাপে আমাৰ পূৰ্বপুৰুষে কৰা নীতি নিয়মবিলাকেই হ'ল আমাৰ কাৰণে পৰম্পৰা। এতিয়া আমাৰ পূৰ্বপুৰুষ মানে ককা দেউতাহঁতে যদি মহৰ হাল গৰু হাল বাইছিলে, আপুনি মই এতিয়া বাওঁ নেকি? কি কৰোঁ? পাৱাৰ টিলাৰ লৈ আমি এতিয়া খেতি কৰোঁ। এইটোতো পৰম্পৰাৰ পৰা আপুনি মই আংশিক হ'লেও আঁতৰি আহিলোঁ। এতিয়া আমাৰ ককা দেউতাহঁত থাকোঁতে আমাৰ এটা সৰু চিন্তা, কিন্তু যিটো সমাজৰ অতীব বেয়া লক্ষণ। ককা দেউতাহঁত থাকোঁতে আপোনাহঁতে জানে বোৱাৰীসকলৰ মূৰৰ পৰা উৰণিটো কিন্তু আঁতৰি নাযায়। আজিকালি উৰণি দেখা পাইছেনে? নাই, একেবাৰে কমি গ'ল। এইটোতো এটা পৰম্পৰা ৰীতি নীতিৰে অংশ। গতিকে আমি চিন্তা কৰিব লাগিব, আমি যিমানেই জ্ঞানী হৈছোঁ সিমানেই শাস্ত্ৰই আমাক অজ্ঞানী বুলিহে গালি পাৰি আছে। আজিকালি উৰণিটো বাদেই দিয়ক, খোপাটো বান্ধিবলৈও বোৱাৰীবিলাকৰ সময় নাই। কেৱল চুলিকেইডাল দীঘলকে মেলি ধুনীয়াকে ৰাস্তাই ঘাটে গৈ থাকে। আপোনালোক প্ৰত্যক্ষদৰ্শী, আমি জানো সেইটো কথা। আমিও দেখি আহিছোঁ কাৰণেহে কথাখিনি কোৱা হৈছে শাস্ত্ৰৰ আলম লৈ। এতিয়া পূৰ্বপুৰুষৰ কৰ্ম আপুনি মই পালন কৰি আছো। কি 3 দিনত তিলনি, 10 দিনত দহা, মাহেকৰ মূৰত কৰ্ম, মিতাহাৰ পুণ্যাত্মা পৰলোকগামী হোৱাৰ অৰ্থে। এতিয়া এইবিলাক যদি আমি চিন্তা কৰোঁ পৰম্পৰা কৰ্ম হয়, কিন্তু পৰম্পৰা কৰ্ম আমি কিমান দিনৰ পৰা পালন কৰি আছো? চিন্তা কৰিলে উত্তৰ পাওঁ 9 পুৰুষ, 14 পুৰুষ আৰু 21 পুৰুষ। আমাক সুধিলে আমিও নাজানো আকৌ 9 পুৰুষ কিমান কিমান। আমিও শুনাহে কথাটো। আমাৰ শিৱসাগৰ ফালে সমাজত আছে যে 9 পুৰুষৰ চাউল খোৱা বুলি কিবা নিয়ম এটা আছে। আপোনালোকৰ ফালে আছে যদিও নাজানো, নাই যদিও নাজানো। এতিয়া সেই 9 পুৰুষৰ চাউল খোৱা এটা নিয়ম পৰম্পৰা কৰ্ম। এতিয়া 9 পুৰুষ কাৰ কাৰ পৰা ধৰে আমিও নাজানো। 14 পুৰুষৰ নিয়ম এটা চলি থাকে। 21 পুৰুষৰ নিয়ম এটা শাস্ত্ৰই কৈছে। নৃসিংহ মহাপ্ৰভুৱে ভক্ত প্ৰহ্লাদক কৈছে যে তই বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষক উদ্ধাৰ কৰিলি তাৰ। এতিয়া শাস্ত্ৰখনতে আমি চাওঁচোন বাৰু। সত্য, ত্ৰেতা, দ্বাপৰ, কলি এই 4 যুগত যুগ ধৰ্ম সিদ্ধান্ত দিলে
সত্যত ধ্যান, ত্ৰেতাত যজ্ঞ, দাপৰত পূজা, কলিত ৰাম নাম। এতিয়া কলিত যে ৰাম নাম হ'ল, এই ৰাম নাম নিশ্চয় ক'ৰবাত আছিল চাগে, নহ'লেতো আমি সত্য যুগৰ ধ্যান কৰ্মটোহে কলি যুগত কৰিব লাগিছিল। এতিয়া সিদ্ধান্ত আমাৰ যেনে আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিলে মাত্ৰ হৰি নাম। দেৱ সবে গুপ্ত কৰিলে কৰি কপট, হেন হৰি নাম ব্যক্ত কৰি উদ্ধাৰিলা নিজ ভকতক, শ্ৰীমন্ত শংকৰে ভাঙিলে সবাৰো পথ। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সেই আদি সত্য যুগৰ শুদ্ধ ধৰ্ম চল কপট কৰি ব্ৰহ্মাকে ধৰি দেৱতাবিলাকে যি ঢাকোন দিছিল, সেই ঢাকোন গুচাই কৃপালু গুৰুজনাই পুনশ্চ কলি যুগত সেই সত্য নাম ধৰ্ম প্ৰচাৰ কৰিলে জীৱৰ কল্যাণৰ অৰ্থে। তাৰ পাছতো আপুনি মই পূজা কৰি আছো বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাক, তেতিয়াহ'লে উত্তৰটো কি? আপুনি মই দাপৰ যুগৰ কৰ্ম কলি যুগত কৰি আছো। তাৰ পাছতো আপুনি মই যজ্ঞ কৰ্ম কৰিছো কলি যুগত, তাৰমানে ত্ৰেতা যুগৰ পূৰ্বপুৰুষসকলৰ নিয়ম আপুনি মই পালন কৰিছো। আকৌ কোনোবাই ধ্যান কৰিছো, তাৰমানে সত্য যুগৰ পূৰ্বপুৰুষসকলে কৰা নিয়ম আপুনি মই পালন কৰিছো। তেতিয়া আমাৰনো পূৰ্বপুৰুষ কোন বুলি আমি যদি চিন্তা কৰো, উত্তৰ কি পাওঁ? আমাৰ পূৰ্বপুৰুষ হ'ল ব্ৰহ্মা ৰূপে স্ৰজন, বিষ্ণু ৰূপে পালন, সংহাৰত শিৱ। এই তিনিজনেই হ'ল আপোনাৰ মোৰ পূৰ্বপুৰুষ। কাৰণ ব্ৰহ্মাদেৱে জীৱক সৃষ্টি কৰিলে আপুনি মই, বিষ্ণু ৰূপে পালন কৰি আছে, ৰুদ্ৰ ৰূপে সংহাৰ কৰি আছে। এই তিনিজন আমাৰ পূৰ্বপুৰুষ। এতিয়া এই তিনিজন আপোনাৰ মোৰ পিতামহ পূৰ্বপুৰুষসকলে কি পথ অৱলম্বন কৰি আছে যদি আমি উত্তৰ বিচাৰো, উত্তৰটো পাওঁ এনেধৰণে। ও ব্ৰহ্মা হৰ পুৰন্দৰ, আদি দেৱ নিৰন্তৰ, জাত সদা পশয় শৰণে, আৰু আন নাহি ত্ৰিভুৱনে। ভকত জনৰ বন্ধু তুমি সে কৰুণা সিন্ধু, মোৰ গতি তোমাৰ চৰণে। ৰাম মোৰ গতি তোমাৰ চৰণে। ব্ৰহ্মা হৰ পুৰন্দৰ আদি সমস্ত আপোনাৰ মোৰ উপৰি পূৰ্বপুৰুষসকলে কেৱল এক মাৰ্গ আচৰণ কৰিছে, এক ইক্ষতত্বক দিনে ৰাতিয়ে নিৰন্তৰে ভজনা কৰি থকা সেই মাৰ্গ নাম ধৰ্মই হ'ল কলি যুগৰ আপুনি মই জীৱৰ তৰণৰ উপায়, ভক্তি মাৰ্গ বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। এতিয়া এই মাৰ্গ আচৰণ নকৰি আপুনি মই যদি মাজতে ত্ৰেতা যুগ দাপৰ যুগৰ নীতি নিয়মবিলাকক পালন কৰি থাকো, তেতিয়াহ'লে এইটোতো আমাৰ কেতিয়াও শাস্ত্ৰই শুদ্ধ মাৰ্গ বুলি সিদ্ধান্ত নাই দিয়া। এতিয়া শাস্ত্ৰই ক'লে 3 দিনত তিলনি কৰ্ম হোৱাৰ পাছত ৪ৰ্থ দিনৰ পৰা 10 নম্বৰ দিনটোলৈকে আমাৰ মিতাহাৰ কৰ্মৰ কাৰণে কি কি কৰ্ম আপুনি মই সমাজে পালন কৰি থাকো, চিন্তা যদি কৰোঁ, সেই 7 দিনত মানুহ ভকত নিমন্ত্ৰণ কৰিবলৈ ঘূৰা পকা কৰা হয়। তাৰ পাছত কল, কুঁহিয়াৰ, গাখীৰ আদিবিলাক বিচাৰ খোচাৰ কৰা হয় 10 নম্বৰ দিনটো ভকতৰ আতিথ্যৰ কাৰণে। আমি যদি চিন্তা কৰোঁ, উত্তৰ পাওঁ শাস্ত্ৰখনমতে যে 240 ঘণ্টালৈকে এই সংসাৰত যি বান্ধোনৰ মাজত আছিলোঁ আমি জীৱবিলাক, পিতৃ মাতৃ ইষ্ট মিত্ৰ কুটুম্ব পুত্ৰ পৰিবাৰ ভাই বন্ধু সম্পৰ্ক, পৰলোকগামী হোৱাৰ লগে লগে সেই বিদেহ আত্মাৰ লগত সম্পৰ্ক 240 ঘণ্টালৈকে থাকে।
আৰু সেই 240 ঘণ্টা হ'ল 10 দিন এদিনত 24 ঘণ্টাকৈ হিচাপ কৰিলে 10 নম্বৰ দিনটোলৈকে সম্পৰ্ক থাকে থকাৰ পাছত 11 নম্বৰ দিনটোত ঈশ্বৰৰ নাম কৰ্ম কৰি সেই আত্মাক অনন্ত ধামলৈ পঠিয়াই দিয়া যায় যে যি কৰ্ম কৰিছিলে কৰ্ম অনুসাৰে জীৱই পুনশ্চ যদি দেহত মনুষ্য নামৰ শৰীৰত প্ৰৱেশ কৰিবলৈ কৰ্ম তেনেধৰণে কৰিছে তেতিয়াহ'লে তেনে শৰীৰ ধাৰণ কৰিব নহ'লে ইতৰ কীট পতংগ ৰূপ পাব নহ'লে গছ গছনি আদি হৈ যাব লাগিব সেই জীৱ মানে সেই দেহত সোমাবগৈ লাগিব কৰ্ম অনুসাৰে এতিয়া সেই 7 দিন আমি কি কৰিলো 3 নম্বৰ দিনটোত তিলনি কৰ্ম কৰাৰ পাছত ভাগৱত শাস্ত্ৰ এটি সুন্দৰ সিদ্ধান্ত দিছে যে ধুন্দুকাৰী নামৰ এটি প্ৰেত আত্মাৰ মুক্তিৰ অৰ্থে তেৰাৰ ভাতৃ গোকৰ্ণই সপ্তাহজোৰা ভাগৱত শ্ৰৱণ কীৰ্তন অনুষ্ঠান কৰিছিল যাৰ আৰ্হি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমাজত 4ৰ্থ দিনৰ পৰা 10 নম্বৰ দিনটোলৈকে সমাজ বিশেষে কেতিয়াবা দিনত কেতিয়াবা ৰাতি 1 ঘণ্টামানৰ কাৰণে হ'লেও ভাগৱত সেই গৃহস্থী ঘৰৰ বাপ আইসকলক পাৰ্থিৱ জগতৰ এই শোকৰ পৰা পৰিত্ৰাণ দিবলৈ যে ঈশ্বৰেকে সত্য মিছা হবে আন জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান এই মাৰ্গ শোকত থাকিলে পাহৰি যায় কাৰণে এই মাৰ্গ দৰ্শন দিবলৈ অকণমান চিন্তা এটা কৰে সেইকাৰণে এই 10 নম্বৰ দিনটোলৈকে সেই নিয়মটো ভাগৱতৰ সিদ্ধান্ত অনুসৰি পালন কৰে অনন্ত ধামলৈ আশা পৰিত্যাগ কৰি একাদশ দিৱসত আপুনি মই নাম প্ৰসংগ কৰি থাকো নহয় নাম প্ৰসংগ কৰাৰ লগে লগে সেই নাম প্ৰসংগ সেই জীৱ আপোনাৰ শ্ৰৱণ কৰিবলৈ সেই স্থানত আৰু নাথাকে কিন্তু নথকাৰ পাছত আপুনি মই কৰিলো কৰাৰ পাছত ৰাতিলে আকৌ কি কৰিলো 14 প্ৰসংগ কৰিলো হাজাৰী ঘোষা পাঠ কৰিলো এটা 14 প্ৰসংগ হাজাৰী ঘোষা পাঠ কৰাৰ আগে আগে সন্ধিয়া সময়ত কি কৰিলো খাৰ মাছ বুলি কিবা নিয়ম এটা আছে ভকতৰ সমাজত সেই নিয়মটো কৰা পৰম্পৰা কৰ্মবিলাকৰ কথাহে কৈ থকা হৈছে এতিয়া সেই কৰ্মটোৰ মতে আমাক যদি কোনোবাই সোধে যে খাৰ মাছ খোৱা মানে কিনো আমি ইজনে সিজনৰ মুখলৈ চাই থাকিব লগা হয় খাৰ মাছ কি খাৰ মাছ আকৌ মাছে খাৰে খাব লাগে হয় খাৰ মাছ মানে সেইটোৱে উত্তৰ যে 10 নম্বৰ দিনটোলৈকে তেল টেঙা মাৰি সিদ্ধমুঠি খাব নোৱাৰাৰ যি ব্ৰত এটা আপুনি মই পালন কৰি আছিলোঁ সেই ব্ৰতটোৰ পৰা গৃহস্থী ঘৰত ভকতে পৰিত্ৰাণ দিয়ে যে তোমাৰ হবে আজিৰ পৰা আৰু খাব পৰা হলা এই বুলিহে কৈ থৈ যায় তাৰ উত্তৰ আকৌ এইটো নহয় যে ভকত যোৱাৰ পাছতে 11 নম্বৰ দিনটো সন্ধিয়া সময়তে তেল টেঙা মাছে মাংসই খাব লাগিবই বুলি কোনো ভকতে নাই কোৱা আজিলৈকে কিন্তু সেই বুলি সেৱকীয়েহে ভাবিলে যে আমি খাব পৰা হ'লে এতিয়া খাব লাগে কিন্তু ৰাতিলৈ কি প্ৰসংগ কৰে 14 প্ৰসংগ কৰে হাজাৰী ঘোষা পাঠ মাছে মাংসই খাই 14 প্ৰসংগ কৰা কিবা অৰ্থ আছে জানো নিশ্চয় নাই আমি সকলোৱে জানো গতিকে সেই নিয়মটো আমাৰ ওলোটা হৈ আছে তাৰ পাছত 12 নম্বৰ দিনটোত তৈল ভোজন বুলি এটা নিয়ম আছে মানে সমস্ত জনাই গাঁওবাসী ভকত বৈষ্ণৱ সেৱকী সমিতি একেলগে ব্ৰতটো বংশ পৰিয়ালে ভঙাৰ এটা নিয়ম আমি পালন কৰি থাকো গতিকে আগদিনা ৰাতি যদি সেৱকীয়ে খাৰ মাছ খাবই পায় তেতিয়াহ'লে 12 নম্বৰ দিনটোত আকৌ ভকতে নাম ল'বলৈ ৰৈ থাকিব কেলে লাগে সেইদিনাইতো খাব পাৰে একেলগে সকলোৱে নীতি নিয়ম কিছুমান অলপ উলট উদ্ভট হৈ আছে আমি ভাল ধৰণে চিন্তা কৰিব লাগে এতিয়া 3 শাৰী নাম লোৱাৰ পাছত শাস্ত্ৰই সিদ্ধান্ত দিছে এক নামে যত পাপ সংঘৰিতে পাৰে ততে পাতো কি পাপ কৰিতে নপাৰে এবাৰ কৃষ্ণ নামত আশ্ৰয় লোৱাৰ লগে লগে সেই জীৱৰ ইমান পাপ খণ্ডন হৈ যায়
যিমান পাপ জীৱিত অৱস্থাত এজন মহাপাপীয়েও কৰিবই নোৱাৰে বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। এতিয়া আমাৰ মৃতাহাৰ কৰ্মৰ অৰ্থে কেইষাৰ নাম হ'ল? দিনত এষাৰ, ৰাতি এষাৰ, দহা বুলিও এষাৰ, তিনিষাৰটো হয় নাম প্ৰায় সমাজ বিশেষে। তিনিষাৰ নাম লোৱাৰ পাছত চোৱাটো খেদিব পাৰিলো নে নোৱাৰিলো? চিন্তা কৰিলে উত্তৰ পাওঁ, সেৱকীসকলক ছমাহলৈকে নামঘৰলৈ যাবলৈ নিদিয়ে, ছমাহলৈকে ভকতৰ সংগলৈ যাবলৈ নিদিয়ে, বছৰিকীয়া কৰ্ম নোহোৱালৈকে ভকতৰ সংগলৈ যাবলৈ নিদিয়ে, নামঘৰতো সোমাব নোৱাৰে। এই যে নিয়ম এটা আমি সমাজত পালন কৰি আছো, ভাগৱত শাস্ত্ৰই কি বুলি কয়? ও একক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা, তাৰ বিনে আৱৰ জীৱন যায় বৃথা। ঈশ্বৰৰ নাম শুনিবলৈ পোৱা সময়কণৰ বাহিৰে যিমান সময় আপুনি মই ঈশ্বৰৰ নাম নুশুনিলো, আশ্ৰয় নকৰিলো ভকত ভগৱন্তৰ, সিমানে দিন সময় আপোনাৰ মোৰ বৃথা এনেই পঠিয়াইছো বুলি ভাগৱত শাস্ত্ৰই এক সিদ্ধান্ত প্ৰদান কৰিছে। এতিয়া ছমাহলৈকে আপুনি মই কৃষ্ণ নামৰ পৰা বাধা পালো, ভকতৰ সংগ নেপালো, 5 নম্বৰ মাহটোত আপুনি মই যদি মৰি থাকো কি হ'ব? পৰম গতি হ'ব নে অধোগতি হ'ব? চিন্তাটো আমি কৰিব লাগে। সেই ঘৰত, যিখন গৃহস্থী ঘৰত আপুনি মই 3 খাৰ বৰ তাল বজাই বজাই নাম লৈ ছমাহলৈকে বছৰেকলৈকে চোৱাটো খেদিব নোৱাৰিলো, নাম তেতিয়াহ'লে ভুলকে নাই লোৱা কেনেকৈ ল'লো? ভুলকে নাম লোৱাৰ কাৰণেহে নামৰ দ্বাৰা চোৱা খেদিব নোৱাৰিলো। যদি খেদিবই নোৱাৰো, শুদ্ধই যদি আমি কৰিব নোৱাৰো নাম লৈ লৈ, তেতিয়াহ'লে এবছৰৰ মূৰত নামষাৰ কৰিবলৈ ক'লেও দেখোন আমি হৈ যায়। মাটি বাৰী বন্ধক দি গৃহস্থী ঘৰত 11 দিনতে কৰ্মটো কৰিবলৈ ইমান ধাৰাশাস্তি কিয় কৰিলো? যদি এবছৰ মূৰলৈকে গৃহস্থী ঘৰত চোৱা থাকিলেই, এইবিলাক আমি ভালকে নীতি নিয়ম চিন্তা কৰিব লাগে। যদি শাস্ত্ৰই নাই কোৱা, যদি শাস্ত্ৰই ভুল বুলি কৈছে এইবিলাক নীতি নিয়ম, তেতিয়াহ'লে আপুনি মই সেয়া নিয়ম পৰম্পৰা বুলি কৰি থাকি কিন্তু লাভ নাই। সেইকাৰণে আমি নিজক ভাল ধৰণে বিশ্লেষণ কৰিব লাগিব, সেইকাৰণে আমি নিজকে ভাল ধৰণে সুধিব লাগিব। হৰি নামে এই মূল মন্ত্ৰ, কলিত নাহিকে তপ জপ যজ্ঞ যন্ত্ৰ। কীৰ্তন গ্ৰন্থত নিশ্চয় আছে। এই যোগান ঘোষা আমাৰ কীৰ্তন কৰাও হয় বৰতাল বজাই বজাই। কলিত যদি গতি নাই, কিহত? যাগ যজ্ঞ তপ জপ যজ্ঞ যন্ত্ৰৰ দ্বাৰা যদি কলিত গতি নাই, কলিত যদি হৰি নামেই মূল মন্ত্ৰ, তেতিয়াহ'লে মৃতাহাৰ কৰ্মৰ 11 নম্বৰ দিনটোত ভিতৰত যে টিলিঙা বজাই বজাই কৰ্ম এটা কৰি থাকে, বাহিৰত যে ভকত ৰৈ থাকে, সেই টিলিঙা বজাই কৰ্ম কৰা বাপজন ওলাই যোৱালৈকে তাৰমানে উত্তৰটো কি পালে? যন্ত্ৰ মানে কি? টিলিঙাটোৰ কথা কৈছে। এইটো বজাই বজাই ভিতৰত যিজনে কৰ্ম কৰি আপুনি মই যি নিয়ম পালন কৰি আছো, কলিত নাহিকে গতি তপ জপ যজ্ঞ যন্ত্ৰ বুলি কৈছে। এই কীৰ্তন গ্ৰন্থতহে আছে, আমি নাই কোৱা নহয়, শংকৰ গুৰুজনে লিখি থৈ গৈছে। আপুনি মই সেইজনা গুৰুৰে শিষ্য হৈ সেইবিলাক নীতি নিয়মকে আকৌ যদি ওলোটাকে কৰি জয় গুৰু শংকৰ সৰ্বগুণাকৰ বুলি কৈ থাকো, কিবা জানো আমাৰ ধৰ্ম পালন কৰাটো শুদ্ধ হ'ব? কেতিয়াও নহয়। সেইকাৰণে চিন্তা কৰিব লাগিব। তীৰ্থ বুলি কৰে জলত শুদ্ধি, প্ৰতিমাত কৰে দেৱতা বুদ্ধি, বৈষ্ণৱত নাই খবমতি, গৰুটো অধম কৃষ্ণ বদতি। এতিয়া আপোনাৰ মোৰ চোৱাটো কিমান দিনলৈকে থাকে? মৃতাহাৰ কৰ্মৰ 10 নম্বৰ দিনটোলৈকে। জন্ম চোৱাটো কিমান দিনলৈকে থাকে? মানে জননা খোজটো কিমান দিনলৈকে থাকে? আমাৰতো বংশ পৰিয়ালে এটাই উত্তৰ দিয়ে, নাইটো যেতিয়ালৈকে নহৰে তেতিয়ালৈকে চোৱাটো থাকি যায়, খোজটো লাগি থাকে বুলি কয়। এতিয়া মানি ললো যেনিবা খোজটো তেতিয়ালৈকে থাকিলে, আমি ধৰিহে লোৱা হৈছে কথাটো আলোচনাৰ বাবে।
আপোনালোকক অপৰাধ নধৰিব এতিয়া 7 দিনৰ মূৰত যেনিবা নাইটো মৰিলে এটা শুদ্ধ কেনেকে হ'ল নাই হইলে মানে আপোনাৰ মোৰ চোৱাটো গুচি গ'ল নেকি এইটোতো শাস্ত্ৰই আমাক এবাৰো নাই কেৱল নামত আশ্ৰয় কৰিলেহে জীৱৰ চোৱা গুচি যাব মানে এই যিটো নিয়ম আপুনি মই পালন কৰি থাকো এটা শুদ্ধিকৰণ বুলি কয় শুদ্ধিকৰণ আমাৰ হুদি কৰোঁতে জীৱনটো গৈছেগে আৰু এই হুদি আমুকৰ ঘৰত হুদি আছে আকৌ শাস্ত্ৰই কৈছে শুদ্ধিকৰণ মানে জীৱ অশুদ্ধ হৈ আহিছে সেই জীৱক আপুনি মই এই সংসাৰত নামেৰে শুদ্ধ কৰি ল'ব লাগে এইটো নিয়ম কেতিয়া কৰো 1 মাহৰ মূৰত কৰো তেতিয়া সেই 1 মাহ দিনটোলৈকে নাইটো হইলে মানে আপোনাৰ মোৰ কি শুদ্ধিকৰণ হৈ যায় নেকি একো নকৰেগে পালন কৰিলে আমি শুদ্ধি কৰ্মটো যদি এবছৰলৈকে নকৰে তেতিয়াহ'লে এবছৰলৈকে গোটেই ইষ্ট মিত্ৰ কুটুম্ব বংশ পৰিয়াল অশুদ্ধ হৈ থাকে যদিহে নিয়ম পালন কৰো তেনেকে কৰিব লাগিব অকল নাইটো কৰিলে মানে যে আমি শুদ্ধ হৈ গ'লো এইটো শাস্ত্ৰৰ মত পোষণ কৰা নাই এটা অসজ পদ্ধতিৰ বিষয়বস্তুটো কেৱল পিতৃ মাতৃৰ লগতহে আছে বুলি আমি বুজি পাওঁ এতিয়া সেই পিতৃ মাতৃৰ লগত থকাৰ কাৰণে যদি কেনেবাকৈ পিতৃ চাকৰি জেগাত আছে ধৰি লওক গুৱাহাটীত আছে তো ধৰি লোৱা হৈছে আইগৰাকী যদি আপোনাৰ সময় এই স্থানত আছে গহপুৰত আমি ধৰি লৈছো এতিয়া গহপুৰত মেডিকেলত যদি আইগৰাকীৰ সন্তান জন্ম হ'ল গৃহৰ মধ্যে শহুৰ দেউতা শাহুৱাই যদি কোনো খবৰ ল'বলৈ নাই যোৱা ফোনতে খবৰ লৈ আছে কিন্তু তালৈ নাই যোৱা তেতিয়া গাঁৱতে ভাগ কৰ্ম হ'লে বংশ পৰিয়ালে ঈশ্বৰৰ নাম ধৰ্ম পালন কৰিব পাৰিব এইটো শুদ্ধ নিয়ম প্ৰচলন আমি সমস্তজনে কম বেছি পৰিমাণে জানো কথাখিনি তাৰ পাছতো পৰম্পৰা বুলি আপুনি মই নীতি নিয়মটো অন্য ধৰণে পালন কৰি থাকোঁ এতিয়া এই নিয়মবিলাক আমি চিন্তা কৰি যদি চাওঁ তেতিয়া শাস্ত্ৰই আমাক সিদ্ধান্ত দিলে তীৰ্থ বুলি কৰে জলত শুদ্ধি 3 নম্বৰ দিনটোত ভকতে আহি শান্তি আমি পানী বুলি এভাগ জল দিয়ে শান্তি জল প্ৰকৃততে কিন্তু আমাৰ কওঁতে ভাষাটো শব্দটো শান্তি আমি হৈ যায় মানে তিয়নি জল আপুনি মই তিয়নি কেতিয়া ব্যৱহাৰ কৰো যেতিয়া গা ধুবলৈ যাওঁ তেতিয়াহে তিয়নি ব্যৱহাৰ কৰো সেই তিয়নিখন চেপি দিলে তাৰ পৰা যিখিনি পানী ওলাব সেইখিনি পানী নেকি নহয় তাৰ মানে শান্তি জল ঈশ্বৰৰ নামত এভাগ অৰ্পণ কৰে ভকতে তেতিয়া সেই জল আপুনি মই পান কৰিব পান কৰাৰ পাছত তুলসী পাত লৈ আপুনি মই গৃহৰ মধ্যে প্ৰত্যেক কোঠাই এচলুকৈ ছটিয়াই আপোনাৰ মোৰ গৃহখন পবিত্ৰ কৰিব বিচাৰো 3 নম্বৰ দিনটোত তীৰ্থ বুলি কৰে জলত শুদ্ধি এতিয়া গাঁওখনৰ যিজন মানুহ পৰলোকগামী হৈ মাত বোল নাই নহয় তেওঁৰ লগত আপোনাৰ মোৰ কি হ'ব 11 নম্বৰ দিনটোত ভকতক নিমন্ত্ৰণ কৰি কৰ্মভাগ কৰিব লাগে 5 জনেই হওক বা 10 জনেই হওক ভকতৰ আশ্ৰয় কৰিব লাগিবই তেতিয়াহে শুদ্ধি হ'ব সম্পূৰ্ণ তেতিয়াহে শুদ্ধিকৰণ হ'ব এই শাস্ত্ৰৰ নিয়ম সন্মত আমি সমস্তজনে জানো এতিয়া তেওঁ কি কৰিলে মাত বোল নাই কাৰণে সেইটো কাৰণে মই কৰ্ম কৰিম নকৰো এই বুলি কৈ বা এই বুলি ভাবি যি জীৱই সেই ভকতৰ সংগ ভাল নাপায় 3 দিনতেই শান্তি জলকণ পান কৰি চোৱা মানে আমি পৰিত্ৰাণ পালো বুলি ভাবি সেই নিয়মৰ পৰা আমি আঁতৰি আহিব পাৰিলো বুলি ভাবি ভকতৰ সংগটো ত্যাগ কৰে নিবিচাৰে ভাল নাপায় 1 নম্বৰ 2 নম্বৰতে কোৱা হ'ল প্ৰতিমাত কৰে দেৱতা বুদ্ধি মানে ঈশ্বৰৰ মূৰ্তি বা দেৱ দেৱতাৰ মূৰ্তিকে ঈশ্বৰ জ্ঞান কৰি দিনে ৰাতিয়ে ধূপ ধূনা জ্বলাই ফটো এখনেই হওক মাটিৰ মূৰ্তি এভাগেই হওক যে যেনেকে নকৰক মুঠতে কেৱল প্ৰতিমা বুলি কোৱা ভকতৰ সংগলৈ নাযায় যোৱা তোমালোকৰ আমি এভাগে ঈশ্বৰক পাইছো এইটোৱে শুদ্ধ নাই এনে ধৰণে ভাবি এই 2 ধৰণৰ জীৱবিলাকে এই নিয়ম পালন কৰি থকা ব্যৱস্থাটো
কীৰ্তন গ্ৰন্থৰ জৰিয়তে সিদ্ধান্ত দিছে বৈষ্ণৱত নাই খবমতি, মানে ভকতৰ সংগ ভাল নাপায়, নোপোৱাৰ কাৰণে গালি পাৰিছে গৰুটো অধম কৃষ্ণ বদতি, সেইসকল গৰুতকৈও অধম বুলি কৈছে। এতিয়া আমিনো তেনেকুৱা হ'বলৈ কিয় বিচাৰিব লাগে? শাস্ত্ৰৰ গালিটোনো আমি এনে এনে কিয় খাব লাগে? এইটো কথাকে আপুনি মই চিন্তা কৰিব লাগে। এতিয়া কৃষ্ণৰ বচন শুনি, সিদ্ধান্ত শুনি উদ্ধৱ মহামহন্তই পুনৰ কৈছে, প্ৰভু তুমি মোক আৰু অকণমান সংশয় দূৰ কৰা। এতিয়া এই সংশয়টো কি বুলি ক'লে? কৃষ্ণৰ বচন শুনি মুখ হৰিদাস প্ৰণামী পুচন্ত পুনু তেজীয় নিশ্বাস, ভকতি পৰম গতি জানিলো নিশ্চয়, সেবিউক দেৱ দুনাই মনৰ সংশয়। হে প্ৰভু, মই তোমাৰ একান্ত দাস, তুমি মোক পুনশ্চ মনৰ সংশয় এটা আহিছে, দূৰ কৰিবানে প্ৰভু? ভকতিয়ে যে জীৱক পৰম গতি দিব মই ইতিমধ্যে বুজিছো প্ৰভু, পুনৰ মোক অকণমান কৃপা কৰাচোন। যে কৃপা কি বুলি কৈছে? বিষয়ক পৰম আপদ হে নজানি, তথাপিতো নেৰৈ কিবা কয়ে কুপ্ৰাণী। বিষয়খন পৰম আপদ বুলি বুজি পায়ো কোনো প্ৰাণীয়ে, কোনো জীৱই যে বিষয় এৰিব নিবিচাৰে কিয়নো প্ৰভু? তেতিয়া এইটোকে আপুনি মই সুধিব লাগে নিজে নিজক। বিষয়খন পৰম আপদ জানোৱে, জানিও আকৌ বিষয়ৰ মাজলৈ বাৰে বাৰে সোমাই গৈ থাকো। এই নামে মাৰন্তে ভৰ্ৎসন্তে যেন নিৰ্গত কুকুৰ, তথাপি উচিষ্ট ভুঞ্জৈ তেজি যায় দূৰ। এই ৰামে কাটি বাক আনন্তে নীলাজ যেন সাগৰ, লাঠি পায়ো গাধে গৰ্দৰ ভিৰ নেৰৈ লাগ। হেহি মতে দুখময় জানি নিৰন্তৰে, তোমাক নভজি কিবা আত্মঘাত কৰে। প্ৰভু, এই কুকুৰ নামৰ জন্তুটো যিমানে আপুনি মই চোৱা পাতনিলে যাবলৈ বাধা নিদিওঁকৈ কিয়, সি কিন্তু চোৱা পাতনিলে নোযোৱাকৈ নাথাকে, আমি জানো সকলো। এতিয়া সেই ধৰণে আপোনাৰ মোৰ স্বভাৱ তেনেকুৱা হৈ আছে নেকি? আজি আপুনি মই ভগৱন্তৰ অমৃতময় কৃষ্ণ নাম ইমান সুন্দৰকে কম বেছি পৰিমাণে বুজি পালো যে কৃষ্ণকে সঁচা, মিছা কবে আন। তাৰ পাছতো কালিলৈৰ পৰা যদি তাৰ বিপৰীত কৰ্মটো কৰোঁ, তেতিয়াহ'লে আমাকেই কুকুৰ ৰূপী জন্তুৰ লগত মনুষ্যক গালি পাৰিছে প্ৰথম। এতিয়া আমি জানো কুকুৰ হ'ব বিচাৰো? কোনেও নিবিচাৰো। সেইকাৰণে শাস্ত্ৰৰ অনুবৰ্তী নিয়ম আপুনি মই পালন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব লাগে। ২ নম্বৰতে সিদ্ধান্ত দিলে, কাটিবাক আনন্দে নীলাজ যেন সাগ, লাঠি পায়ো গাধে গৰ্দৰ ভিৰ নেৰৈ লাগ। কাটিবলৈ অনা ছাগলীটো যি ধৰণে আম পাত, কঁঠাল পাতৰ ডাল আহাৰ হিচাপে তাৰ মুখৰ আগত পেলাই দিয়া যায়, এমুঠি ঘাঁহ, সি চিন্তা কৰি থাকে নেকি? নাথাকে। সি কেৱল এটাই জানে, তাৰ মুখৰ আগত ঘাঁহ কৰিছে, আহাৰ কৰিছে, সি লপ লপকে খাবহে জানে। যিজন মানুহে দিছে সেইজনেই যে 10 মিনিট মানৰ পাছত তাক কাটি মাৰি খাব, সি কিন্তু সেই কথাটো বুজি নাপায়। ঠিক তেনেধৰণে আপোনাৰ মোৰ স্বভাৱ আছে নেকি যে ঈশ্বৰৰ নামত আশ্ৰয় কৰিলে জীৱন পৰম গতি হ'ব? শাস্ত্ৰই কৈছে
তাৰ বিপৰীতে অন্য ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাক পূজা অৰ্চনা ভজনা কৰিলে জীৱৰ অধোগতি হ'ব। এই কথাটো আজি বুজি পাইও যদি কালিলৈৰ পৰা আমি সেই নিয়মটো আচৰণ কৰিবলৈ চেষ্টা নকৰোঁ, বোলে অহা মাহত দৰমহাটো পালে গাড়ী এখন ল'ম, তাৰ পাছৰ মাহত দৰমহাটো পালে আৰু কিবা এটা ল'ম, এই আশাবিলাক কৰি কৰি আপুনি মই জীয়াই থকা মানে সেই ছাগলীটোৰ নিচিনা আপোনাৰ মোৰ জীৱন হৈ যায়। সেইকাৰণে পুনশ্চ ছাগলীৰ লগত আপোনাক মোক গালি এষাৰ পাৰিলে। লাঠি পায়ো গাধে গদ্দুৰ ভিৰ মেৰৈ লাগে। লাঠি পোৱাৰ পাছতো গাধটোৱে যিধৰণে গাধীজনীৰ পাছ নেৰে, ঠিক তেনেধৰণে আপুনি মই পৰম সত্য ঈশ্বৰ কৃষ্ণ বুলি বুজি পোৱাৰ পাছতো কেৱল তাৰ বিপৰীত কৰ্মবিলাকেই যদি কৰি থাকোঁ, তেতিয়াহ'লে আমাক গাধৰ লগত পুনশ্চ ৰিজনি কৰি এটা গালি পাৰিব। সেইমতে দুখময় জানি নিৰন্তৰে তোমাকো নভজি কিবা আত্মঘাত কৰি প্ৰভু মোক উত্তৰটো দিয়কচোন। এইবুলি মহামহন্তক উদ্ধৱে ভগৱন্তৰ চৰণত পুনশ্চ সেৱা নিবেদন কৰিলে। এতিয়া সেৱা নিবেদন কৰাৰ লগে লগে ভগৱন্ত পুৰুষে উত্তৰ কিছু দিছে। কেনেধৰণে? ও মাধৱে বুলন্ত সখী শুনা পৰিছে পঢ়ে যে শাস্ত্ৰ হবে জানি চাৰি বেদ কৰিবে নপাৰে মুত তথাপি ভকতি নলবয়নৰে যাৱে সন্তৰ সংগতি। হে ৰাধ পঢ়ে যেবে শাস্ত্ৰ সবে জানে চাৰিবে। যদি শাস্ত্ৰ পঢ়িও থাকে, শাস্ত্ৰৰ জ্ঞানো আছে, চাৰি বেদৰ জ্ঞানো আছে, তথাপিতো মনত ৰাখিবা সেই জীৱই কিন্তু মোক ভক্তি কৰিব নোৱাৰে তেতিয়ালৈকে যেতিয়ালৈকে মোৰ একান্ত ভক্তৰ সংগ আশ্ৰয় নকৰে তেতিয়ালৈকে। সেইকাৰণে আমি একান্ত ভকত হ'বলৈ চেষ্টা কৰিব লাগিব। গতিকে সেই উদ্ধৱ শুনা অৰ্ণত কহন্ত কথা কৃষ্ণে গুপ্য কৰি নাহিকে উপায় সখী সুসংগক সৰি। সৎসংগৰ বাহিৰে জীৱই তৰি যাব পৰা উপায় আৰু দ্বিতীয় এটা নাই উদ্ধৱ। কিয়নো সাধু সংগতি কৃষ্ণ নাম জীৱই লাভ কৰিব পাৰে। শুনা সভা সদস্য নেৰিবা শাস্ত্ৰৰ নয় হৰি গুণ ভাগৱত সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। আমাক বেয়া স্বভাৱবিলাক ত্যাগ কৰি সাধু সংগ অনুসৰণ কৰিবলৈ কৈছে। কোনে? ভাগৱতে কৈছে। ভাগৱতৰ সাৰ হ'ল কেৱল হৰিগুণ, আৰু হৰিগুণ ক'ত পাম? সাধু সংগত পাম, ভকতৰ সংগত পাম। আৰু সেই ভকতজন কেনেকুৱা হ'ব লাগিব? একান্ত ভকত হ'ব পাৰিব লাগিব। গতিকে উদ্ধৱ শুনাচোন। ও আমাক নপাৱৈ পুনু জ্ঞানী কৰ্মী লোক সাধু সংগে অৱশ্যে বৈশ্য কৰে মোকে। মোক জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ আচৰণ কৰা জীৱবিলাকে নাপায়। মোক কেৱল সাধু সংগতহে জীৱই লাভ কৰিব পাৰিব। এতিয়া কৰ্ম মাৰ্গ জ্ঞান মাৰ্গৰ কথা অলপ আগতে কৈ গ'ল। কেহু বোলে বেদে কবৈ যজ্ঞ ব্ৰত দান,
কেহু বোলে ক্ষুদ্ৰ দেৱ পূজা তীৰ্থ স্নান কেহু বোলে বেদে কৈ জ্ঞানতে সে গতি আদি আদি মাৰ্গ আচৰণ কৰা জীৱৰ কথা কৈছে ও নপাৱৈ মোহোক লাগ মোক সেই পথেৰেও নাপায় উদ্ধৱ জানানে যুগ যজ্ঞদানে মহামন্ত্ৰ জাপ্য কোটি শত তীৰ্থ স্নানে এইকেইটা মাৰ্গ যদি আচৰণ কৰিছে জীৱই মোক নোপোৱা উদ্ধৱ এই ৰাম নপাৱৈ আমাক একাদশী উপবাসে নকৰ অৱশ্য মোক পৰম সন্যাসে মোক আঁউসী একাদশী উপবাস এই তিনিটা ব্ৰত যদি পালন কৰা তেতিয়াও মোক নোপোৱা উদ্ধৱ আৰু ক'ত নোপোৱা পৰম সন্যাস ব্ৰত যদি পালন কৰা তেতিয়াও মোক সেই জীৱই লাভ কৰিব নোৱাৰে গতিকে সেই উদ্ধৱ শুনা আন কৰ্ম কৰি মিছাত মৰৈ লোকে ভকতৰ সংগত সম্যক মোকে এই ৰামে কহিলোহো মহাগুপ্য কথা ক উদ্ধৱ যিহেতু ভকত তুমি পৰম বান্ধৱ কোনে ক'লে ভগৱন্ত পুৰুষে কাক ক'লে উদ্ধৱ কিয় ক'লে যিহেতু ভকত তুমি পৰম বান্ধৱ এতিয়া আমাকো ক'ব নহয় ভগৱন্ত পুৰুষে বাংময়মতে যদিহে আপুনি মই একান্ত ভকত ভগৱন্তৰ হৈ যাব পাৰোঁ তেতিয়াহে আমি উত্তৰ পাম এতিয়া আপুনি মই যদি বিভিন্নজন ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাৰ ভকত হৈ থাকোঁ তেতিয়াহ'লে আমাক জানো ভগৱন্ত পুৰুষে কৃপা কৰিব নকৰে সেইকাৰণে আমি সমস্তজনে চিন্তা কৰিব লাগিব মহামহন্ত উদ্ধৱক দিয়া সিদ্ধান্তৰ জৰিয়তে কি বুলি এই ৰামে তেকে উদ্ধৱ তুমি তেজা বেদ পন্থ জীৱা জানা শুনা হবে এৰা গ্ৰন্থ উদ্ধৱ এতিয়ালৈকে মানে মই কোৱাৰ আগমুহূৰ্তলৈকে তুমি যিমান জ্ঞানৰ অধিকাৰী বুলি ভাবিছিলা তুমি যিমান শাস্ত্ৰ অধ্যয়ন কৰি জ্ঞানী হৈ আছিলা সকলোখিনি বাদ দিয়া উদ্ধৱ মই যিখিনি তোমাক ক'লো এইখিনি এতিয়াৰ পৰা তুমি পালন কৰিবলৈ চেষ্টা কৰা জীৱা জানা শুনা হবে এৰা আন গ্ৰন্থ ভাগৱতৰ বাহিৰে তুমি বাকি যি শুনিছিলা যি জ্ঞান লাভ কৰিছিলা এইখিনি সকলো তুমি ত্যাগ কৰা বিপৰীতে কি কৰিবা মুঠ মাত্ৰ তুমি লয়ুক নকৰিবা ভয় মই কৰিব ৰক্ষণ উদ্ধৱ তুমি কেৱল মোৰ চৰণলৈ আহা মই তোমাক ৰক্ষা কৰিম তুমি ভয় নকৰিবা এতিয়া আমি কেনেকে ভগৱন্তৰ চৰণলৈ যাম যদি আমি বাস্তৱসন্মত পৃথিৱীখনৰ কথা চিন্তা কৰোঁ আপোনাৰ মোৰ কণমানি শিশুটি ধৰি লওক পদূলি মুখত ৰৈ কান্দি আছে আপোনাক মোক পিতৃ মাতৃক দেখাৰ লগে লগে মাত মাতিব নজনা শিশুটিয়ে আপোনাৰ মোৰ ফালে বগাই আহিব নিবিচাৰেনে কান্দি কান্দি মাকক দেখাৰ লগে লগে পিতৃক দেখাৰ লগে লগে
শিশুটোও চিনি পায় এয়া মোৰ মাতৃ এয়া মোৰ পিতৃ চিনি পোৱাৰ লগে লগে কান্দি কান্দি হয় থপুক থাপাককে খোজকাঢ়ি আহে নহয় বগাই বগাই পিতৃ মাতৃৰ কাষলৈ আহিব বিচাৰে এতিয়া সেই লেতেৰা অপৰিষ্কাৰ হৈ থকা শিশুটি মাক দেউতাকে দলি মাৰি পেলাই দিয়ে নেকি নিদিয়ে মাক দেউতাকে লাহেকৈ মৰমেৰে দাঙি ধৰি লেতেৰা অৱস্থাৰ পৰা জলেৰে শুদ্ধ কৰি পুনশ্চ নতুন কাপোৰ পিন্ধাই মৰমেৰে কোলাত কোচত তুলি নিজৰ স্তন পান কৰাই দিয়ে সেই উদ্ধৱ তদনুৰূপ তোমালোক জীৱবিলাকো মোৰ কাষলৈ তেনেকৈ আহা সৰ্ব ধৰ্ম পৰিত্যাজ্য মাম একং শৰণং ব্ৰজ অহং কাম সৰ্ব পাপেভ্যো মুক্তস্যামি মা শুচ হে অৰ্জুন ও সৰ্ব ধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈক ইমান দিনে তুমি যি ধৰ্ম কৰ্ম কৰি আহিছিলা সকলো বাদ দিয়া কেৱল মোৰ নামত তুমি আশ্ৰয় গ্ৰহণ কৰা সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ কেনেকৈ সুদৃঢ় বিশ্বাস কৰি এতিয়া আমি বিশ্বাস দৃঢ় বিশ্বাসৰ মাজত আছো সুদৃঢ় বিশ্বাস আমাৰ সম্পূৰ্ণ ৰূপত নাই হোৱা সেইকাৰণে আমি নামো আশ্ৰয় কৰিছো পূজা পাতলো কৰি আছো দান দক্ষিণাও আশ্ৰয় কৰি আছো আমি যে থাপনা পাতো মানে শৰাই অৰ্পণ কৰো ভগৱন্তৰ অগ্ৰত সেই থাপনা ভাগিৰ চাৰিফালে চাৰি খুঁটি মাৰি চন্দ্ৰতাপ আঁৰি দিয়া যায় তাৰপাছত কি কৰা যায় চাৰিফালে চাৰিটা ভোজনী সজাই দিয়া যায় মিতাহাৰ কৰ্ম তাৰমানে আমাৰ বিশ্বাসটো নামত ভাল ধৰণে নাই সেইকাৰণে শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে ও বৃথা কথা কৈ কিষ কমৰস শাস্ত্ৰৰ তত্ত্ব নধৰি ভোজনী সৰাধে কোকে নবাধ হৈ কৃষকনো বুলি পুৰঞ্জন উপাখ্যানৰ জৰিয়তে সুন্দৰভাৱে সিদ্ধান্ত দিছে এই ধৰণে যে ভোজনী সৰাধে জীৱক গতি দিব নোৱাৰে নহয় যেতিয়ালৈকে জীৱই ঈশ্বৰ কৃষ্ণৰ নামত এক শৰণ সুদৃঢ় বিশ্বাসে আমি হ'ব নোৱাৰিম তেতিয়ালৈকে জীৱৰ পৰম গতি লাভ নহয় সেইকাৰণে সেই উদ্ধৱ মোক নভজি আন দেৱ দেৱতাসকলক ভজনা কৰা বা ভক্তি নকৰি জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ আচৰণ কৰা অধিকাৰ আছে কাৰ আছে সেইসকলৰ আছে কোনসকলৰ যিসকলে ও সত্যে বোলো ভগৱান ধব তুমি মৰ্ম মোক যেবে নজানে তাৰে সে আন কৰ্ম যি মোক নাজানে যি মোক জানিব নিবিচাৰে সেইসকলৰহে সেইবিলাক কৰ্ম বুলি কৈছে ও ভকতি বিহীন যিটো তাৰ ধৰ্ম কৰ্ম সিটো বৃথা হবে শাস্ত্ৰৰ সন্মত যি দেৱত কৰা আশ তাৰো আছে মৃত্যু ত্ৰাস আন কৰা শিবেকে নমত ভকতি বিহীন সকলৰহে আন দেৱক ধৰ্ম কৰ্ম পূজা পাতল দান দক্ষিণা কৰা নিয়মবিলাক পালন কৰিব লাগে ৰাখিলাহা কৰ্মকাণ্ড অজ্ঞানীৰ পদে অজ্ঞানী জীৱইহে কৰ্মমাৰ্গ আচৰণ কৰাটো শাস্ত্ৰই সিদ্ধান্ত বুলি কৈছে এতিয়া আপুনি মই সেই কৰ্ম যদি আচৰণ কৰিছো তেতিয়াহ'লে শাস্ত্ৰই আমাকেই অজ্ঞানী বুলি গালি পাৰি আছে কি ৰাম হৰি বিনে আসন্ত যতে আন দেৱ হৰি বিনে আসন্ত যতে আন দেৱ যিমান
সেইবিলাক আন দেৱ দেৱতা আছে আপোনাক ৰাখিবাক নোৱাৰন্ত কেৱল নিজক ৰাখিব নোৱাৰে নহয় সেইবিলাক দেৱ দেৱতাই অনুহিয়া আপোনাৰ পুৰি কালৰ ভয়ত সিটো জনে আনক ৰাখিবে কেনমত যি নিজকে ৰাখিব নোৱাৰে কালৰ সোঁতত যি নিজৰ বাসস্থানকে ৰাখিব নোৱাৰে কালৰ সোঁতত সেই ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাসকলে আশ্ৰয় কৰিবলৈ যোৱা বাকী জীৱবিলাকক কেনেকে ৰাখিব সেইকাৰণে সেই উদ্ধৱ মনত ৰাখিবা বৰহাৰপু মহাপুৰুষ মাধৱ গুৰুজনাই সিদ্ধান্ত দিছে ঈশ্বৰ কৃষ্ণক এৰি যিটো জনে ভজে অন্য দেৱতাক কুকুৰৰ লান যে ধৰি মূঢ়জনে খোজে সিন্ধু তৰিবাক যি জীৱ ঈশ্বৰ কৃষ্ণক এৰি অন্য দেৱক আশ্ৰয় কৰো নিজৰ পোহনীয়া কুকুৰটো সাগৰৰ পানীলে দলি মাৰি দি নিজেও জাপ মাৰি দি কুকুৰটোৰ নেজডালত ধৰি মহাসমুদ্ৰ ভৱ সংসাৰ পাৰ হৈ যাবলৈ যি ব্যৱস্থা হাতত লওঁ এইটো বৃথা চেষ্টা বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে সেইকাৰণে মহাদেৱ শিৱ শংকৰে সিদ্ধান্ত দিলে নিজ মুখেৰে কাৰ আগত ব্ৰহ্মাকে ধৰি বাকী ত্ৰিদশ দেৱতাৰ আগত কি বুলি হৰ ব্ৰহ্মা ইন্দ্ৰ যত দেৱগণ মুখ কদিবা কন পাৰোহো একোজন শালুক্য সাজুৰ্য সাৰুপ্য সামিপ্য আৰু মুখ্য এই পাঁচ প্ৰকাৰ মুক্তিৰ ভিতৰত শ্ৰেষ্ঠতম মুক্তি হ'ল মুখ্য তেতিয়া সেই মুখ্য প্ৰাপ্তি শিৱই কৈছে মই হৰ তুমি ব্ৰহ্মা ইন্দ্ৰকে ধৰি ত্ৰিদশ দেৱতা আমি জীৱক দিব নোৱাৰো তাৰ পাছতো কি হ'ব জানানে ব্ৰহ্মা কি হ'ব জানানে ইন্দ্ৰ কাষ প্ৰতিমায়ে কিবা গতি দিব কলিত মলিন লোকে ইহাংকে পুজিব হেৰা ব্ৰহ্মা যিটো মুখ্য প্ৰাপ্তি আমি স্বয়ং ত্ৰিদশ দেৱতাই দিব নোৱাৰো মই হৰ হৈ দিব নোৱাৰো তুমি ব্ৰহ্মা হৈও জীৱক দিব নোৱাৰা তথাপিতো কলিৰ কৰাল গ্ৰাসত পৰি মলমতী মনুষ্যই সোণ ৰূপ কাঁহ পিতল বাঁহ মাটি আদিৰে আমাৰেই একোটা মূৰ্তি সাজি ধূপ ধূনা জ্বলাই কলিযুগত জীৱই পূজা কৰি থাকিব যিটো আমিয়ে দিব নোৱাৰো আমাৰ মূৰ্তিবিলাকে দিব পাৰিবনে গতিকে আপুনি মই তেনে এক ব্যৱস্থাৰ মাজতে কলিযুগত মলমতী মনুষ্য ৰূপত প্ৰকাশমান হৈ আছে গতিকে আমি নিজক চিন্তা কৰিব লাগিব সিদ্ধান্ত দিলে ভগৱন্ত পুৰুষে উদ্ধৱৰ আগত কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভাগৱতৰ জৰিয়তে আমাক উপদেশ প্ৰদান কৰিলে ও চাৰি বেদ ৰামায়ণ পুৰাণ ভাৰত হৰিকে হে কৈ মাত্ৰ সমস্তে শাস্ত্ৰত ইহা কন জানি আন কৈ অল্পমতি কদাচিতো নুশুনিব শিকব সন্মতি চাৰি বেদ ৰামায়ণ পুৰাণ
মহাভাৰত আদিয়ে কেৱল এক ঈশ্বৰৰ কথা কৈছে। কোনোবাই যদি কয় বেলেগ দেৱ দেৱতাৰ কথা মহাভাৰতে কৈছে, ৰামায়ণে কৈছে, 18 পুৰাণে কৈছে, গতিকে নুশুনিবা, কদাচিতো নুশুনিব কি হব সন্মতি। সেই জীৱৰ সেইবিলাক সন্মতি কেতিয়াও শুনিবলৈ চেষ্টা নকৰিবা। তাৰ বিপৰীতে যদি এক নাম ঈশ্বৰক আশ্ৰয় কৰা, সেই জীৱ পৰম গতি সাধন হব। কি লাভ হব জানানে? ও যিটো জনে যায় মাধৱৰ নাম ধৰি, পাছে পাছে ফুৰো দেৱ দেৱী তুতি কৰি। যিজনে জীৱই আপুনি মই ঈশ্বৰ কৃষ্ণ মাধৱৰ নাম নিৰন্তৰে হৃদয় পদ্মত ৰাখিব পাৰিম, চিন্তা কৰিব নালাগে। সেই জীৱৰ পৰম ভকতৰ পাছে পাছে স্তুতি কৰি দেৱ দেৱতাসকল ঘূৰি ফুৰে। শাস্ত্ৰই সিদ্ধান্ত দিছে আপুনি মই পৃথকে পৃথকে কিয় কৰিব লাগে সেৱা। ইমান সুন্দৰ মাৰ্গদৰ্শন দিলে ভাগৱত শাস্ত্ৰই। সেয়া জীৱ অকল এয়াই বুলি নাভাবিবা, আৰু লাভ হব কি জানানে? মূৰ্তিমন্ত হুয়া 500 প্ৰকাৰ মুকুতি, মুকলৈও বাপ বুলি কৰয় কাকুতি। ভক্তি কৰিলে মুক্তি এনেই হৈ যায়, তথাপিতো ঈশ্বৰৰ নাম ভক্তি কৰাৰ কাৰণে 5 প্ৰকাৰ মুকুতিয়ে পাছে পাছে সেই পৰম বৈষ্ণৱ ভকতজনাৰ অহৰ্নিশে ঘূৰি ফুৰে। শালুক্য মুকুতিয়ে কয়, সেইবা তুমি মোক গ্ৰহণ কৰাচোন। আকৌ শালুক্য মুকুতিক ঠেলা এটা মাৰি সাজুৰ্য মুকুতি এখোজ আগলৈ আহি কয়, এই শালুক্য মুকুতিক তুমি নলবা, মোক গ্ৰহণ কৰা সেইবা। তেতিয়াহ'লে আপুনি মই মুক্তি বিচাৰি ভক্তি কৰিম নে ভক্তি কৰিলে অনায়াসে পোৱা মুক্তি? কোনটো আপুনি মই বাঞ্ছা কৰিব লাগে, কোনটো পথ অৱলম্বন কৰিব লাগে, ইতিমধ্যে আমাক পদচন্দই খুব সুন্দৰভাৱে সিদ্ধান্ত দি গ'ল। সেইকাৰণে আমি সমস্তজনে কেৱল এক দেৱ এক সেউ একত বিনে নাই কেউ, এই এক শৰণ মাৰ্গ আমি আশ্ৰয় কৰিবলৈ চেষ্টা কৰিব। যদি বহু শৰণীয়া আজিলৈকে হৈ আছো, তেতিয়াহ'লে কালিলৈ পৰা আমি চিন্তা কৰিব লাগে যে আমি ভুল কৰি থকা নিয়মবিলাক লাহে লাহে এটা এটাকৈ যদি এৰি যাব পাৰোঁ, তেতিয়াও ভগৱন্তই আপোনাক মোক অকণমান হ'লেও কৃপা কৰিব বুলি সিদ্ধান্ত দিছে। গতিকে বৰ্তমান পদচন্দ, ছবিচন্দ, দুলৰী চন্দ্ৰই আমাক খুব সুন্দৰভাৱে সিদ্ধান্ত দিলে এনেধৰণে। আমাৰো জ্ঞান সীমিত, আপোনালোকে জানেই। গতিকে আমি যিমানলৈকে ঢুকি পোৱা গ'ল, সমস্তখিনি কথা আপোনালোকৰ অগ্ৰত শাস্ত্ৰসন্মতে প্ৰকাশ কৰিবলৈ চেষ্টা কৰা হ'ল যদিও জ্ঞাতে অজ্ঞাতে কায় বাক্য মন অসমমভাৱে অপৰাধ ৰৈ যোৱাটো স্বাভাৱিক। আপোনালোক মহামহন্ত গুৰুজনে সিদ্ধান্ত দিছে যে মহন্তৰ ক্ষমাহে ভূষণ, 3 বস্ত্ৰ ল'লেই জানা ভকত নকয় বুলি কৈছে। গতিকে আমাৰ বস্ত্ৰ হ'ব লাগিব কেৱল ক্ষমা বুলি কৈছে। সত্য শৌচ ক্ষমা দয়া। গতিকে এই গুণ আপোনালোকৰ আছে। গতিকে আপোনালোকে আমাক নিজৰে সন্তান ভাবি ক্ষমা দিব, এজন নিষ্কিন সেৱক ভাবি আমাক ক্ষমা দিব। সময়ো যথেষ্ট হৈছে, আমি 8:30 বজামানলৈকে থাকিম বুলি কোৱা হৈছিল। গতিকে আপোনালোকে আমাক অপৰাধ নধৰিব, বহুদূৰ যাবগৈ লাগিব। কালিলৈ অনুষ্ঠান আছে, একেলগে অনুষ্ঠান কৰি ঘূৰি ফুৰা হৈছে, আপোনালোকেতো জানেই। গতিকে একেৰাহে অনুষ্ঠান কৰি থকা মানে আমি ঘৰুৱাভাৱে কথাখিনি পাতিছোঁ যে বিজ্ঞানসন্মতভাৱে চিন্তা কৰিলে আমি উত্তৰ পাওঁ, বিদ্যালয়ত
ঘড়ীটোৰ মতে 1 ঘণ্টা হ'ল 60 মিনিট, কিন্তু বিদ্যালয়ত 60 মিনিটে 1 ঘণ্টা নহয়, 45 মিনিটে 1 ঘণ্টা হয়। এটা শ্ৰেণী কোঠাত 45 মিনিট সময় থাকে। কিয় থাকে? বিজ্ঞানে সিদ্ধান্ত দিছে মগজুৰ স্নায়ুবিলাকৰ কোষবিলাকৰ সক্ৰিয়তাটো 45 মিনিটলৈকে ভাল ধৰণে থাকে, সক্ৰিয় হয়। তাৰ পাছত অকণমান বেলেগ এটা বিষয়ৰ প্ৰতি চিন্তাটো আহি যায়, অৱসতাটো আহি যায়। সেইকাৰণে আমিতো 3-4 ঘণ্টা বহি থকা হয়, আৰু ইয়ালৈ আহোঁতেও 6-7 ঘণ্টা লাগে। আপোনালোকে জানি গাড়ীত বহিয়ে অহা হয়, আঁঠু মূৰকেইটা কোচ খাই থাকে। গতিকে আপোনালোকে আমাক অপৰাধ নধৰি আপোনালোকৰে সন্তান ভাবি এতিয়ালৈকে যেনেধৰণে 2 হাত তুলি আশীষ প্ৰদান কৰিছে, ভৱিষ্যত জীৱনো যাতে আপোনালোক মহামহন্তৰ চৰণ বদন অমৃতময় কৃষ্ণ নামেৰে সেৱা কৰিবলৈ সুবিধা পাওঁ, এই আশীৰ্বাদ আপোনালোকে আমাক প্ৰদান কৰিব। আৰু যি ভুল গতি ৰৈ গ'ল আপোনালোক মহামহন্তই ক্ষমা দিব। আমি মানতে আমাক দিয়া দায়িত্ব ভুলে শুদ্ধই পালন কৰা হ'ল বুলি ভাবি আপোনালোকৰ চৰণ পংকজত সেৱা নিবেদন কৰোঁ। অপৰাধ বিনাশন দজনাম নাৰায়ণ, জানি নামে পখিলো শৰণ, আন গতি নাহি কেৱৰণে, অপৰাধে ক্ষমা কৰি তুমি দয়াশীল হৰি, মোকো ৰক্ষা কৰি চৰণে, মোকো ৰক্ষা কৰি চৰণে।